ভাললগীয়া কথা আজি অকল আমাৰ খবৰ লওঁতাসকল আমাৰ খবৰ ল'বলৈ অহা নাই, তেওঁলোকে নিজে খবৰ হৈ আহিছে। বিশেষকৈ আমাৰ সাংবাদিকসকল আজি ইয়াত আহি আমাৰ সাংবাদিক দীপাংকৰে আমাৰ আজি ইয়াতে ব্লাড দিছে, আৰু এইটোৱে মই ভাবোঁ এটা সমাজৰ কাৰণে ডাঙৰ মেছেজ হ'ব, কাৰণ তেওঁলোক সমাজৰ বিভিন্ন ধৰণে তেওঁলোকে সমাজৰ হকে কাম কৰে, আৰু সমাজৰ হকে কাম কৰা মানুহবিলাকে যেতিয়া এনেধৰণৰ কিছুমান পদক্ষেপ লয়, মই ভাবোঁ আগন্তুক দিনবোৰত এইটো এটা আমাৰ খুব ভাল উদাহৰণ হ'ব। আৰু মই এইটোও ভাবিছোঁ যে এই উদাহৰণটোলৈ আমি আকৌ আগবাঢ়ি যাম, ৰাইজৰ মাজত আগবাঢ়ি যাম, যে যিসকল আমাৰ সমাজকৰ্মী আছে তেওঁলোকে আজি সমাজৰ অকল মানে কথাৰে নহয়, তেওঁলোকে হাতে কামে কিছুমান কাম কৰিবলৈ আগবাঢ়ি আহিছে। বিশেষকৈ মই মোৰ ব্যক্তিগতভাৱেও মই দীপাংকৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিভিন্ন সময়ত তেখেতক দেখিছোঁ, আৰু আজিও তেখেতে আগভাগ লৈ আমাৰ এই অনুষ্ঠানটোত, যদিও আমাৰ ইন হাউচ আছিলে, আজি তেওঁ ৰক্তদান কৰিলে। তেওঁৰ লগতে গোটেইসমূহ সাংবাদিককে মই ধন্যবাদ জ্ঞাপন কৰোঁ। ৰক্তদানটো মহান দান। ৰক্তদান সম্পৰ্কে যিখিনি ধাৰণা থাকে, সেই ধাৰণাৰ কাৰণেই আমাৰ ৰক্তদান শিবিৰবিলাকৰ এটা এৱাৰনেছ, আমাৰ কিছুমান সজাগতামূলক কিছুমান সভা আয়োজন কৰা হয়। আপুনি ঠিকেই কৈছে যে ৰক্তদান আমাৰ কৰিবলৈকে যিখিনি ব্যক্তিৰ প্ৰয়োজন, আজি সাধাৰণ মানুহ ওলাই অহা হৈছে, তথাপিতো আমাৰ কিছু সজাগতাৰ প্ৰয়োজন আছে। যিকোনো এজন সুস্থ ব্যক্তিয়ে তেওঁলোকৰ জীৱনত ৰক্তদান কৰিব পাৰে। এই ক্ষেত্ৰত যিখিনি প্ৰাৰম্ভিক পৰীক্ষা থাকে, কিছুমান বেমাৰৰ পৰীক্ষা থাকে, তেওঁলোকৰ ৰক্তচাপৰ বিষয়ে কিছু জানিবলগীয়া থাকে, এলাৰ্জিক ৰিয়েকশ্যনৰ বিষয়ে জানিবলগীয়া থাকে, আৰু যেতিয়া আমি উদ্যোগ লওঁ ৰক্তদানৰ বাবে, তেতিয়া প্ৰাৰম্ভিক পৰ্যায়তে সেইসমূহ পৰীক্ষা কৰা হয়, আৰু সেইসমূহৰ পৰীক্ষাৰ পিছত যদি আমি নিশ্চিত হওঁ যে এজন ৰোগমুক্ত ব্যক্তি, আৰু তেওঁ 3 মাহৰ আগতে ব্লাডদান কৰিছে, ৰক্তদান কৰিছে, তাৰপিছত কৰা নাই, তেতিয়া সেইজন ব্যক্তিকে আমি ৰক্তদানৰ কাৰণে উপযুক্ত বুলি ভাবোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে এই ক্ষেত্ৰত আমাৰ কোনো ব্যক্তি ভয় কৰিবলগীয়া একো নাই। জীৱনৰ আটাইতকৈ মহান দানটোৱেই হৈছে ৰক্তদান, আৰু ৰক্তদান কৰিবৰ কাৰণে প্ৰতিজন ব্যক্তিয়ে ইচ্ছুক হ'ব লাগে। সকলো কামেই কৰিব পাৰি, কিন্তু ৰক্তদান কৰাটো এটা মহান দান, আৰু ইয়াত কোনো ধৰণৰ ভয় সংকোচৰ প্ৰয়োজন নাই, যিহেতুকে আমি সকলোবোৰ পৰীক্ষাই আগতীয়াভাৱে কৰি লওঁ।